নমস্কাৰ দিবিখে বাদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মনিবিকা যোৰহাটত বৰ্ণাই থকা কাৰ্যসূচীৰে ঈশানী ভট্টাচাৰ্য বৰুৱাৰ জন্মদিন উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত বৰ্ণাই থকা কাৰ্যসূচীৰে ঈশানী ভট্টাচাৰ্য বৰুৱাৰ জন্মদিন উদযাপন এই জন্মদিনৰ লগত সংগতি ৰাখি কথা গীত কবিতাৰে ঈশানীৰ সান্নিধ্যত আমি শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয় যোৰহাট জিলাৰ বিষ্ণু যজ্ঞ মন্দিৰৰ সমীপত থকা যোৰহাট সংগীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বৰ্ণাঢ্য অনুষ্ঠানটি মঙলবাৰে সন্ধিয়াৰ এক মধুৰ সন্ধিক্ষণত অনুষ্ঠিত এই অনুষ্ঠানত গীত কবিতা বাদ্য বাদনেৰে জীপাল হৈ পৰে অনুষ্ঠানত ঈশানী ভট্টাচাৰ্য বৰুৱাৰ জীৱন চৰ্চাৰ বিষয়েও ভিন্নজনে মত পোষণ কৰে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ হস্তক বৃদ্ধি কৰে যোৰহাট সংগীত বিদ্যালয়ৰ অধ্যক্ষ আজি এটা বিশেষ দিন এই দিনটো হ'ল আমাৰ অতি মৰমৰ আমাৰ বিদ্যালয়ৰ এগৰাকী কৃতি শিক্ষয়িত্ৰী ঈশানী ভট্টাচাৰ্য বৰুৱাৰ আজি জন্মদিন আজি জন্মদিনত যদিও তেওঁ প্ৰয়াত আমি আজি তেওঁক স্মৰিছোঁ এই কাৰণেই স্মৰিছোঁ যে আমাৰ বিদ্যালয়ত তেওঁ 1996 চনতেই বিশাৰদ উপাধি লৈছিলে কণ্ঠ সংগীতত আৰু তেতিয়াৰ পৰাই তেওঁ আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেওঁ যিটো আন্তৰিকতা তেওঁৰ যিটো চেষ্টা সেই চেষ্টা আজিও আমাৰ মনত আছে আৰু তেওঁ অকল শিক্ষকতাৰ লগতেই নহয় তেওঁ বিদ্যালয়ৰ সকলো কামৰ লগত তেওঁ জড়িত হৈ আছিলে আৰু বিশেষকৈ আমাৰ প্ৰয়াত সংগীতপ্ৰাণ পূৰ্বৰ অধ্যক্ষ ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ যিকোনো কামতে ঈশানী আছিল লগৰী আৰু সুখ দুখ সকলোৰে যি আছে তেখেতৰ সকলো অভিজ্ঞতা তেওঁ ঈশানীৰ লগত শ্বেয়াৰ কৰিছিল তাৰোপৰি ঈশানীৰ আটাইতকৈ ডাঙৰ কথা হ'ল কি ঈশানী ইমান তাই চিনচিয়াৰ যে তাই আনকি যেতিয়া হস্পিটেললৈ যাবৰ হয় তেতিয়াও কয় কৰুণাদা মই এনেকৈ আহিলোঁ ক্লাছকেইটা কৰিব নোৱাৰিম আপুনি ব্যৱস্থা কৰিব মই বোলো তুমি চিন্তা নকৰিবা তুমি নিজৰ কৰা স্বাস্থ্যৰ যত্ন লোৱা তাৰোপৰি আৰু এটা কথা মোৰ মনত আছে তাই যিবাৰ শেষৰবাৰ হস্পিটেললৈ যাব চিকিৎসাৰ কাৰণে তাই আমাৰ বিদ্যালয়ৰ ৰেজিষ্টাৰখনত যি নাম লিখে প্ৰত্যেক মাহৰ সেই কথাটো ৰেজিষ্টাৰখন চাই পেলাই কৈছিল যে মই আকৌ আহিম তুমি এই ৰেজিষ্টাৰখনত মোৰ নামটো নুমুচিবা কিন্তু আমাৰ এই দুৰ্ভাগ্য যে সেই দিনটো আৰু আমি ঈশানীক নাপালোঁ কিন্তু আমি ঈশানীক সদায় পাই আছোঁ সদায় কেনেকৈ পাই আছোঁ ঈশানীৰ যি মৰম ঈশানীৰ যিটো একতা ঈশানীৰ যিটো সকলোৰে হৈ কাম কৰাৰ যিটো হেঁপাহ সেই হেঁপাহখিনি আমি জীয়াই ৰাখিছোঁ আৰু সেই কথাখিনিৰে আমি ঈশানীক সদায় জীয়াই ৰাখিম আৰু আজিৰ এই জন্মদিনত আমি এটা কথাই মনত ৰাখিছোঁ যে জন্মদিনটো আমাৰ হওক এই মৰমবিলাকৰ আকৌ পুনৰ যিটো আমি ৰিনিউ বুলি কওঁ সেই ৰিনিউ হওক মানুহৰ যিটো প্ৰেম সেইটো ৰিনিউ হওক মানুহৰ একেলগে কাম কৰাৰ যিটো হেঁপাহ সেইখিনি ঈশানীৰ জন্মদিনত যেন আকৌ প্ৰাণ পাই উঠক সেই কথাটোকে কামনা কৰি ঈশানীক পুনৰবাৰ জন্মদিনত মই শুভেচ্ছা জনাইছোঁ ঈশানীক যিহেতু ইয়াত আমাৰ যদিও প্ৰয়াত আমি ঈশানীক নাই বুলি কেতিয়াও ভাবিবই নোৱাৰোঁ গতিকে এই মুহূৰ্তত মই তেওঁৰ আত্মা য'তেই আছে আমাৰ লগতে যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24/7